Hello students, আমি যদি HS ফার্স্ট ইয়ার ফাইনেলৰ নেক্সট এক্সাম চাওঁ তো ইয়াতে ফিজিক্স একাউণ্টেঞ্চি আৰু পলিটিকেল চায়েন্স আছে এতিয়া মেইন কথাটো হৈছে যে ফিজিক্স একাউণ্টেঞ্চি আৰু পলিটিকেল চায়েন্স এই তিনিটা ছাবজেক্টৰ কি আছে MCQs আছে তো আজি হৈছে 7 তাৰিখ আৰু আজিৰ দিনটোৰ পৰা যদি আমি হিচাপ কৰোঁ তেন্তে আৰু আছে আমাৰ হাতত মাত্ৰ 5 দিন তো 5 দিনত কিদৰে প্ৰিপেয়াৰ কৰিম ফিজিক্স একাউণ্টেঞ্চি আৰু পলিটিকেল চায়েন্স সেই কথাটো আজি ভিডিঅ'টো ডিছকাছ কৰিব ওলাইছোঁ তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এতিয়া চোৱা আমি প্ৰথমতে একাউণ্টেঞ্চিৰ কথাটো ডিছকাছ কৰি লৈছোঁ তো একাউণ্টেঞ্চিৰ আছে আমাৰ পেপাৰখন হ'ব 80 মাৰ্কছৰ তাত 40 মাৰ্কছ আহিব MCQ আৰু 40 মাৰ্কছ আহিব থিয়ৰী তো ইয়াতে একাউণ্টেঞ্চিত আমাৰ যদি মানে কেইটা চেপ্টাৰ আছে চাওঁ ইয়াতে 6টা চেপ্টাৰ আছে আমাৰ 5 দিন আছে আমি যদি অলপ ভালদৰে পঢ়োঁ এটা চেপ্টাৰ আমি কি কৰিব লাগিব ভালদৰে যদি পঢ়োঁ আমাৰ কিন্তু 6টা চেপ্টাৰ আমি কমপ্লিট কৰিব পাৰিম কিন্তু টাৰ্গেটটো প্ৰথম আমাৰ কি হোৱা উচিত টাৰ্গেটটো আমাৰ সেইটো হোৱা উচিত যে প্ৰথমে আমি যিহেতু তোমালোকে পঢ়া নাই মই জানো যে বহুতে পঢ়াই নাই ষ্টাৰ্টে কৰা নাই প্ৰথমতে তোমালোকে পাছিং মাৰ্কছটো পঢ়ি ল'বা তেনেকৈ কনফিডেঞ্চ হৈ পেলাই পঢ়িবা যে মোৰ এইকেইটা চেপ্টাৰ পঢ়িম আৰু এইকেইটা চেপ্টাৰত মোৰ কি হ'ব পাছিং মাৰ্কছ আহিব পূৰা কনফিডেঞ্চত থাকিব লাগিব এতিয়া ধৰি লোৱা তোমালোকে যিকোনো তোমালোকে 3টা চেপ্টাৰ বা 4টা চেপ্টাৰ প্ৰথমতে কনফিডেঞ্চত ল'বা যে এই 4টা চেপ্টাৰ মানে যি আহক তাৰপৰা আমি পাৰিম তোমালোকে যি ধৰা ইন্ট্ৰডাকশ্যন টু একাউণ্টিং সেইটো ল'ব পাৰা বা প্ৰথম যদি আমি 3টা ধৰোঁ ধৰা থিয়ৰী বেছ অন একাউণ্টিং ৰেকৰ্ডিং অফ বিজনেছ ট্ৰানজেকশ্যনছ তো এই 4টা চেপ্টাৰ যদি আমি লওঁ 40 নম্বৰ ইয়াতে আহি আছে তো প্ৰথমতে তোমালোকে চোৱা আমাৰ হাতত যিহেতু 5 দিন আছে এই 3টা চেপ্টাৰ প্ৰথম 3টা চেপ্টাৰ লোৱা বা 4টা চেপ্টাৰ লোৱা তোমালোকে সেইটো তোমালোকে মানে বুজি ল'বা তো 40 মাৰ্কছৰ কাৰণে প্ৰথমতে ধৰি পেলাই আমাৰ যিহেতু 5 মাৰ্ক 24 আছে গতিকে আমি 3টা বা 4টা চেপ্টাৰ ধৰি লৈ পেলাই আমি সেইকেইটা কি কৰিম আমি 3 দিন লাগিলে 3টা চেপ্টাৰ মোক 3 দিনে লগাম 3টা চেপ্টাৰ যদি ধৰোঁ তো 3 দিন লগাবা লগাই পেলাই সেই গোটেইখিনি যিহেতু MCQ আহিব গতিকে ইনচাইড কুৱেশ্যন অহাৰ খুব মানে পচিবিলিটি আছে আহিবই আৰু সেইটো তো তোমালোকে কি কৰিব লাগিব সেই যোন 3টা চেপ্টাৰ ল'বা সেই 3টা চেপ্টাৰ পুৰা ভালদৰে পঢ়িব লাগিব তো প্ৰথম 3 দিনত তোমালোকে সেই 3টা চেপ্টাৰ ভালদৰে কমপ্লিট কৰিবা আৰু বাকী যি 2 দিন থাকিব বাকীবিলাক চেপ্টাৰ তোমালোকে পঢ়িব পাৰা তো বাকী এটা চেপ্টাৰ পঢ়োঁতে তোমালোকে মন দিবা যাতে চেপ্টাৰবিলাক পঢ়াত মন দিবা বেছিকৈ যাতে চেপ্টাৰটো পঢ়ি যোৱা সেইটো তোমালোকে ট্ৰাই কৰিবা নেক্সট আছে পলিটিকেল চায়েন্স তো পলিটিকেল চায়েন্সৰ আমাৰ টোটেল আমাৰ কিমান হয় 80 মাৰ্কছৰ আহিব পেপাৰখন তাৰে আমাৰ 24 থাকিব পাছিং মাৰ্কছ তো আমি যদি পলিটিকেল চায়েন্সৰ পেপাৰখন চাওঁ ইয়াতো তোমালোকৰ চোৱা মাৰ্কছবিলাক লিখা হৈ আছে চিলেবাছ যদি পোৱা নাই ইয়াতে পাই যাবা চিলেবাছ তো ইয়াতে 2টা পাৰ্টত আছে আমাৰ পলিটিকেল থিয়ৰী আৰু ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক তো ইয়াতে তোমালোকে যোনটো পাৰ্ট ভাল পোৱা বেছিকৈ ধৰা পলিটিকেল থিয়ৰী ভাল পাব পাৰা বা ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱৰ্ক ভাল পাব পাৰা তো তাতে তোমালোকে বাছি ল'বা যে মই এতিয়া চোৱা ইয়াতে যিহেতু পাছিং মাৰ্কছ 24 আমি যদি ইয়াতে 5টা চেপ্টাৰ লওঁ 5টা চেপ্টাৰ যদি লওঁ ধৰা এন ইন্ট্ৰডাকশ্যন টু পলিটিকেল থিয়ৰী ফ্ৰীডম ইকুৱেলিটি ছ'চিয়েল জাষ্টিছ ৰাইটছ এই 5টা চেপ্টাৰ যদি লওঁ তাতে 30 আছে আমি যদি ভালদৰে যদি কিতাপখন পঢ়ি দিলোঁ চেপ্টাৰ ৱাইজ পঢ়িলোঁ আৰু লগতে কুৱেশ্যন এনচাৰবিলাক চালোঁ প্ৰিভিয়াছ ইয়েৰ আমি চালোঁ এই 5টা চেপ্টাৰ প্ৰথমতে তোমালোকে 3 দিনে লৈ ল'লা 3 দিনত তোমালোকে কি কৰিবা এই 5টা চেপ্টাৰ ভালদৰে পঢ়িবা মই সেইকাৰণে কৈছোঁ 3 দিন নালাগে কিন্তু 3 দিনত মই ধৰি থৈছোঁ তোমালোকে যদি ভালদৰে পঢ়া 3 দিন হয়তো লাগিবও পাৰে বা তোমালোকে যদি কমপ্লিট হৈ যায়তো ভাল কথা আগতে পিছৰখিনি পঢ়িবলৈ টাইম পাই যাবা কিন্তু তোমালোকে পাছিং মাৰ্কছৰ কাৰণে প্ৰথমতে কমপ্লিট কৰি ল'বা তো ধৰা 5টা চেপ্টাৰ তোমালোকে ল'লা লৈ পেলাই তোমাৰ 3 দিনত চেপ্টাৰবিলাকো পঢ়িলা লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবিলাকো কৰিলা তো এনেদৰে তোমালোকে কি কৰিবলৈ MCQখিনি প্ৰিপেয়াৰ কৰিব লাগিব তো এই 5টা চেপ্টাৰ কমপ্লিট কৰাৰ পিছত যিখিনি সময় থাকে তো সেইখিনি সময়ত তোমালোকে কি কৰিবা বাকীবিলাক চেপ্টাৰ ধৰা তোমালোকে এনেকৈ বাচিব পাৰা যে যোনবিলাক বেছি নম্বৰ আছে সেইবিলাকো চেপ্টাৰ বাছি ল'ব পাৰা বা এটা চাব পাৰা যোনবিলাক চেপ্টাৰ তোমালোকৰ সহজ লাগে সেইবিলাক এবাৰ পঢ়ি ল'ব পাৰা তো ফিজিক্সৰ যদি এতিয়া চাওঁ ফিজিক্সৰ চোৱা ইউনিট ৱাইজ আছে মাৰ্কছবিলাক তো প্ৰথমতে ফিজিকেল ৱৰ্ল্ড এণ্ড মেজাৰমেণ্ট তাৰপিছত কাইনেমেটিক্স লজ অফ ম'শ্যন তো সেই 3টা চেপ্টাৰ ইউনিট মিলাই পেলাই আমাৰ আছে 20 মাৰ্কছ আৰু ইয়াতে কেইটা আছে 5টা চেপ্টাৰ আছে টোটেল তো ফিজিক্সৰ ক্ষেত্ৰত চিলেবাছটো অলপ ভাষ্ট গতিকে অলপতো ছায়েন্সৰ ষ্টুডেণ্ট অলপ কষ্ট কৰিবই লাগিব এতিয়া নেক্সট ছেকশ্যনত যদি চাওঁ ৱৰ্ক এনাৰ্জি এণ্ড পাৱাৰ মোশ্যন ছিষ্টেম এণ্ড পাৰ্টিকেলছ এণ্ড ৰিজিড বডি তাৰপিছতে গ্ৰেভিটেশ্যন এই 3টা মিলি পেলাই 15 মাৰ্কছ আহিব নেক্সট আছে প্ৰপাৰ্টিজ অফ বাল্ক মেটাৰ থাৰ্মোডিনামিক্স বিহেভিয়াৰ অফ পাৰফেক্ট গেছেছ এণ্ড কাইনেটিক থিয়ৰী অফ গেছেছ ইয়াতে আহিব 23 এইটো মিলাই পেলাই তাৰপিছত আছে লাষ্টৰ এতিয়া প্ৰথমতে তোমালোকে দুটা উঠাবা যেনেকৈ ইউনিট 7, 8, 9 ইয়াতে আছে 23 আৰু ইউনিট 10ত কিমান আছে
12 আছে তো দুটা মিলাই পেলাই আমাৰ কিমান হয় 35 হয় মই জাষ্ট প্ৰথমতে যিসকলে পঢ়া নাই একেবাৰে তেওঁলোকৰ কাৰণে কথা কৈছোঁ এইখিনি তো তেওঁলোকে কি কৰিবা তো তোমালোকে এই দুটা ছেকশ্যন উঠাই পেলাই কি কৰিলা এই দুটা ছেকশ্যন আগত পঢ়ি ল'লা প্ৰথম 3 দিনত এই দুটা ছেকশ্যন ভালদৰে পঢ়ি ল'লা তো ইয়াতে কিমান আহি যাব 35 তোমালোকৰ আহি যাব তো এইকেইটা শেষ কৰাৰ পিছত পাছিং মাৰ্কছ আমাৰ হৈ গ'ল তাৰপিছত আমি কি কৰিম আমাৰ বাকী যিবিলাক আৰু এড কৰিম আমি তেতিয়া পাছিং মাৰ্কছটো প্ৰথমত পঢ়ি ল'বা পাছ কৰা মাৰ্কছটো উঠাব লাগিব তাৰপিছত তোমালোকে কি কৰিবা বাকীখিনি ইয়াতে যিসকলে পঢ়িছে অলৰেডি যিহঁতে আগৰ পৰা পঢ়ি আছে তেওঁলোকৰ সেইটো প্ৰব্লেম নাই কিন্তু যিসকলে পঢ়া নাই তেওঁলোকৰ কাৰণে মই কৈছোঁ আগতে পাছিং মাৰ্কছ পঢ়া তাৰপিছত যিমান পাৰা আৰু এড কৰি যাবা যিমান পঢ়া সিমানেই নম্বৰ পাবা সেইটোৱে মেইন কথা আৰু যিসকলে পঢ়িছে তেওঁলোকৰো ভাল কথা গোটেইখিনি চেপ্টাৰ ভালদৰে পঢ়িব লাগিব যিহেতু MCQ আহিব গতিকে চেপ্টাৰ পঢ়াটো মাষ্ট তো এইখিনি আছিলে আমাৰ নেক্সট 5 ডেজৰ প্ৰিপাৰেশ্যন তোমালোকে গম পাইছা যে এবাৰ MCQ আহিব গতিকে MCQ প্ৰিপাৰেশ্যন তোমালোকে হয়তো কৰিবলৈ অকণ দিগদাৰ পাইছা ক'ৰ পৰা কৰিম ক'ৰ পৰা নকৰিম তেনেকুৱা লাগিছে হয়তো তো আমাৰ এপত আমি ব্যৱস্থা কৰিছোঁ ছায়েন্স আৰ্টছ আৰু কমাৰ্চৰ এই তিনিটা ষ্ট্ৰীমৰ ছাবজেক্ট ৱাইজ আৰু চেপ্টাৰ ৱাইজ গোটেই MCQ ইয়াত পাই যাবা প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা চেপ্টাৰৰ ইয়াত MCQ তোমালোকে উপলব্ধ আছে মাত্ৰ 49 ৰুপিজত তো তোমালোকে দেৰি নকৰি এপৰ লিংকটো মই ডেছক্ৰিপশ্যন দি দিছোঁ তাত গৈ পেলাই তোমালোকে ডাউনলোড কৰি ল'ব পাৰা আৰু 49 ৰুপিজটো মাত্ৰ কেইদিনমানৰ কাৰণে আছে গতিকে তোমালোকে এতিয়াই গৈ পেলাই সেইখিনি এনৰোল কৰিব পাৰা তো আজি ভিডিঅ'ত সেই কৰিলোঁ কি পঢ়িম